কৃষ্ণ পুনৰবাৰ আমাৰ এই নতুন এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আপোনাৰ পৰা এটা বিষয় জানিব বিচাৰিছোঁ আধ্যাত্মিক দিশত, মানে ভাগৱতে কি কয় সেই দিশত, সেইটোৰ ওপৰত আমি জানিব বিচাৰিছোঁ। আমাৰ এতিয়া ধৰক মই নিৰ্দিষ্ট কোনোবা ব্যক্তিৰ কথা কোৱা নাই, পুৰুষ মহিলা উভয় সমস্তৰে হৈ কৈছোঁ। ইয়াত ধৰক জ্যেষ্ঠ কনিষ্ঠ বুলি নাই, আমাৰ ভকতৰ মাজত হওক বা ভকত নোহোৱাসকলৰ মাজত হওক, যুৱক যুৱতীৰ মাজত হওক, আমি দেখি আছোঁ এজন ভকত খুব ধুনীয়া সুন্দৰ ভকত বা গাঁৱৰ কোনোবা এজন ভাল মুখিয়াল, তেওঁৰ মতে সকলো চলে। কেতিয়াবা এনেকুৱা এটা দিন আহি যায়, তেওঁ এনেকুৱা হঠাৎ এটা ভুল কৰি পেলায়, যিটো ভুলৰ কাৰণে মানুহে তেওঁক নচোৱা হয় বা আলোচনা কৰে, বুবু বাবা কৰে। এতিয়া ধৰক এনেকুৱা কিবা থাকে নেকি, যিহেতু তেওঁ কপালৰ লিখন তেওঁ কৰিছে বা ভাগৱতে এনেকুৱা আমাক কিবা কয় নেকি, বা সেই বস্তুটো কিয় হৈ যায়, কিবা তেনেকুৱা আধ্যাত্মিক আমি কিবা এটা পাম নেকি? কৃষ্ণ, সুন্দৰ কথা। হয়, আপোনাৰ প্ৰশ্নটো এটা বৰ্তমান সময়ৰ কাৰণে প্ৰাসংগিক হৈ পৰিছে। হয়, আমি কোনোবা মানুহ এজনে এটা ভুল কৰিলে অপৰাধ প্ৰৱণতাত তেওঁ ভুগিব লগা হয়, যাৰ কাৰণে তেওঁৰ মনলৈ কেতিয়াবা ডিপ্ৰেশ্যন আহে, হতাশা আহে যে মই কি কাম কৰিলোঁ, যাৰ কাৰণে গোটেই সমাজখনৰ পৰা তেওঁ একাষৰীয়া হ'ব লগা হয়। এতিয়া কথা হ'ল কি, আপুনি যদি প্ৰাকৃতিকভাৱে চায় তেতিয়াহ'লে গোটেই জগতখনততো দুটা দিশ আছে, আন্ধাৰ আৰু পোহৰ, হয়নে? ভাল আৰু বেয়া, সত্য অসত্য, উচিত অনুচিত, আটাইকেইটা আছে। গতিকে মানুহে কেতিয়াবা আন্ধাৰটোক বাদ দিটো পোহৰৰ সন্মুখীন হোৱা নাই, আন্ধাৰৰ মাজেদিহে পোহৰলৈ গৈছে বা পোহৰৰ মাজেদিহে আকৌ আন্ধাৰলৈ আহিছে, নিশ্চয় নহয়নে বাৰু? ঠিক তেনেকুৱাকৈ কোনোবা এজন মানুহে নকৰিবলগীয়া বেয়া কাম এটা কৰিলে বুলিয়েই সেই মানুহজনক ঘিণ কৰিবলৈ কিন্তু ভাগৱতে কোৱা নাই, কোনো দৰ্শনে কোৱা নাই। বৰঞ্চ এজন ব্যক্তিয়ে কৈছে পাপক ঘিণ কৰা কিন্তু পাপিক নহয়। গতিকে এতিয়া কোনোবা এজন মানুহে ভুল কৰাৰ লগে লগে মানুহে সেই মানুহজনক অস্পৃশ্যতাৰ দৃষ্টিয়ে এইকাৰণে চাব নালাগে, কাৰণ মানুহৰ জীৱনৰ ভাল বেয়াবিলাক নিহিত হোৱাৰ সম্পৰ্কে ভাগৱতৰ পৰা অনুবাদ কৰি মহাপুৰুষ গুৰুজনাই কৈছে, কীৰ্তনৰ নাম অপৰাধত। আপুনি যিহেতুকে সুধিছে ভকতেই হওক বা অভকতেই হওক, সেইটো দৃষ্টিত সুধিছে, অকল ভকত বুলি সোধা নাই, শিশুৱে হওক বা যোনেই নহওক, মানে এজ এ ৱাই যোনেই নহওক। গতিকে সেই দিশত কীৰ্তনৰ নাম অপৰাধত এটা বৰ ধুনীয়া কথা কৈছে মহাপুৰুষে, কাৰণ আমি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাই নাই, তিনি শপত খালোঁ, তিনি শপত খাই কৈছোঁ যে তেওঁৰ বাহিৰে আমাৰ গুৰু নাই। সেই গুৰুৱে কীৰ্তনত পৰামৰ্শ দিছে। কি বুলি পৰামৰ্শ দিছে মই অকণমান গায়ে কৈ দিয়ক। যিটো মন্দমতি অধমনৰে হৰিৰো মহা অপৰাধ কৰে, এই ৰাম নামত শৰণ লয়ে বাৰে ক, নামে হৰে তাৰ সবে পাতে ক, সুহৃদ হৰি নাম সমস্তৰে, তাৰো অপৰাধ জিনৰে কৰে, ও তাহাৰ ৰক্ষাৰ নাহি উপায়, অৱশ্যে সিটো অধুগতি যায়, এ ৰাম হৰিয়ে ৰাখিবে নোৱাৰে তাক, শুনিয়া নাৰদে বুলিলা বাক্য। আধ্যাত্মিক চিন্তাৰ মাধ্যমেৰে যিহেতু আপুনি প্ৰশ্ন কৰিছে, গতিকে মই আধ্যাত্মিক চিন্তাটোক ওলাই কৰি পেলাই উত্তৰ দিব নোৱাৰিম, সেইকাৰণে মই তাক আধাৰ হিচাপে লৈ পেলাই কৈছোঁ। মহাপুৰুষে কৈছে যিটো মন্দমতি অধমনৰে, যিজন সমাজৰ আটাইতকৈ আপোনাৰ মোৰ দৃষ্টিত নিকৃষ্ট, যিজন অধম, যিজন মহাপাপী, যিজন বেয়াতকৈও বেয়া, সেইজনে কৰা যিকোনো অপৰাধেই ভগৱন্তে কৈছে সেয়া মোৰেই অপৰাধ। যিয়েই নকৰক, কোনোবাই কাৰোবাক মৰিয়ালে, কোনোবাই কাৰোবাক গতিয়ালে, কোনোবাই কিবা কৰিলে, সেয়া কিন্তু কাৰণ জীৱ মাত্ৰেই মোৰ অংশ। বেদৰ স্তুতিত লিখিছে তোমাৰে সেই অংশ আমি যত জীৱ যাক, গতিকে ঈশ্বৰৰ অংশ জীৱ, গতিকে অপৰাধবিলাক কি হয়, জীৱকেন্দ্ৰিক হয়, অৰ্থাৎ হৰিৰ অপৰাধ। গতিকে এনেকুৱা অপৰাধ যদি কোনোবাই কৰে, বেয়া কাম কৰে, তেতিয়াহ'লে কি বুলি কৈছে যে যিটো মন্দমতি অধমনৰে হৰিৰো মহা অপৰাধ কৰে নামত শৰণ লয় বাৰ, যিজনে
ঈশ্বৰত আশ্ৰয় গ্ৰহণ কৰে, ভগৱন্তত আশ্ৰয় গ্ৰহণ কৰি পেলাই তেওঁ জীৱনটো আগবঢ়াই নিব বিচাৰে, নামে হৰে তাৰো সবে পাতেক, আৰু সেইজন ব্যক্তিৰ সমস্ত পাপবিলাক নাইকিয়া হয়। কিন্তু সুহৃদ হৰি নাম সমস্তৰে তাৰো অপৰাধ জিনৰে কৰে। যে হৰিক শ্ৰেষ্ঠ বুলি বুজাৰ পিছত, জনাৰ পিছত, ভকতকে ভগৱন্ত বুলি ভবাৰ পিছত যিজনে অপৰাধ কৰে, সেইজন ব্যক্তিৰ অপৰাধ কৰিলেও তেওঁ কিন্তু ৰক্ষা পোৱাৰ কোনো উপায় নাই। তাহাৰৰ ৰক্ষাৰ নাহি উপায়, অৱশ্যে সিটো অধোগতি যায়। গতিকে সেই ব্যক্তিজনে হৰি শ্ৰেষ্ঠ বুলি জনাৰ পিছত যদি নকৰিবলগীয়া কৰ্মত পতিত হয়, সেইজনক মানুহেতো নহয় হৰিও ৰাখিব নোৱাৰে। এইটো অধোগতি পথটো আপোনা আপুনি মুকল খাই যায়। এতিয়া ইয়াত আৰু এক শ্ৰেণী মানুহ আপুনি যোগ দি দিলে যে এনেকুৱা কিছুমান ব্যক্তি আছে যিজন হৰিটো আশ্ৰয় নলয়, ভকতো নহয়, অভকত। তেওঁলোকেওতো কেতিয়াবা ভুল কৰিব পাৰে। গতিকে সেই ভুল কৰা মাত্ৰকে এজন মানুহে সেইটো কৰ্মক দিয়াব নেকি, ভাগ্যক দিয়াব নেকি, এনেকুৱা ধৰণৰ এটা প্ৰশ্ন আপুনি আহিছিলে। এতিয়া আমি সেই শ্ৰেণীৰ কাৰণেহে বৰ চিন্তিত যে হৰিত আশ্ৰয় নোলোৱাজনৰ ভুলটো ভগৱন্তই আশ্ৰয় লোৱাৰ লগে লগে ক্ষমা কৰি দিব। হৰিত আশ্ৰয় গ্ৰহণ কৰা ভুলটোৰ কোনো ক্ষমা নাই। এতিয়া যদি জীৱনত হৰিৰ আশ্ৰয় নলয়, সেইখন পোহৰেই নাপায়, সেইজনে কৰা ভুলটো কিহত পৰিব? সেই ভুলটো আচলতে আমি কি কৰিব লাগিব, তাৰ ভুলটোৰ ভেদটো চাই পেলাই, তেওঁৰ ভুলটোৰ যিটো লক্ষ্য সেইটো চাই পেলাই আমি তেওঁক আমাৰ চিন্তাৰে, ভগৱন্তই আমাক দুটা বস্তু মানুহক বেছিকৈ দিছে, বাক শক্তি আৰু বুধ শক্তি। গতিকে বাক শক্তি আৰু বুধ শক্তিৰ দ্বাৰা তেওঁ কৰা ভুলটো আমি বুজাই পেলাই তেওঁক আমি শুধৰণি পথলৈ আনিব পাৰি নেকি? মই হৰি চিন্তাটো কোৱা নাই দেই, এই যিসকল ভকতো নহয় অভকতো নহয়, এই তেওঁলোকে কৰা ভুলটো বাক শক্তি বা বুধ শক্তিৰ দ্বাৰা বুজাই পেলাই তেওঁক কিবা মূল সুধিলে আনিব পৰা ৰাস্তা আছে নেকি? আমাৰ সূক্ষ্ম চিন্তাৰ গভীৰতাৰে চাই পেলাই আমি সেই পন্থাৰ আশ্ৰয় ল'ব লাগিব। তেওঁক ভুল কৰিলে বুলিয়ে তেওঁক মাহিয়াই দৃষ্টিৰে চাই কৰ্মক দিয়াই বা ভাগ্যক দিয়াই পেলাই আমি সেইজন ব্যক্তিক কিন্তু একাষৰীয়া কৰিলে নহ'ব। সেইটো ভাগৱতেও কেতিয়াও কোৱা নাই। তাৰমানে আপোনাৰ পৰা আমি যিটো জানিলোঁ, সঁচাই আজি আপোনাক আমাৰ ফালৰ পৰা ধন্যবাদ দিবলৈও আমাৰ ভাষা নাই, কৃতজ্ঞতা জনাবলৈও আমাৰ ওচৰত একোৱেই নাই আজি দেই। সেয়ে আপোনাক পুনৰবাৰ আমি সেৱাকে নিবেদিছোঁ। আজিলৈ আমি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। কৃষ্ণ।